নমস্কাৰ তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই ক্লাছ 6ৰ বিজ্ঞানৰ চেপ্টাৰ 3 ফুড ফৰ হেল্ডি লাইফ সুস্বাস্থ্যৰ বাবে খাদ্য পাঠটোৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। তোমালোকৰ অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটো হৈছে Find the odd one out and give reasons. তলত দিয়া সমূহৰ পৰা অমিল বস্তুবিধ উলিওৱা আৰু ইয়াৰ কাৰণ দৰ্শোৱা। 1 নম্বৰ প্ৰশ্নটো হৈছে জোৱাৰ, বাজৰা, ৰাগী এণ্ড চানা। জোৱাৰ, বজৰা, ৰাগী আৰু বুট। তোমালোকে এনচাৰত লিখিবা The odd one out is চানা. জোৱাৰ, বাজৰা এণ্ড ৰাগী are all types of millets, while chana is a legume, a pulse. অমিল বস্তুবিধ হ'ল বুট, জোৱাৰ, বজৰা, ৰাগী সকলো প্ৰকাৰৰ মিলেট। আনহাতে বুট হৈছে মাহজাতীয় শস্য, এবিধ দালি। 2 নম্বৰ প্ৰশ্নটো হৈছে কিডনী বিনছ, গ্ৰীণ গ্ৰাম, সয়াবিন এণ্ড ৰাইচ। ৰাজমাহ, বুট, সয়াবিন আৰু চাউল। তোমালোকে এনচাৰত লিখিবা The odd one out is rice. Kidney beans, green gram, soybean are all legumes, while rice is a cereal. অমিল বস্তুবিধ হ'ল চাউল, ৰাজমাহ, বুট, সয়াবিন সকলো মাহজাতীয় শস্য। আনহাতে চাউল এটা শস্য। 2 নম্বৰ প্ৰশ্নটো হৈছে Discuss the traditional versus modern culinary practices in India. ভাৰতবৰ্ষৰ পুৰণি আৰু আধুনিক ৰন্ধন প্ৰণালীৰ তুলনা কৰা। ইয়াৰ এনচাৰত তোমালোকে লিখিবা Earlier cooking was done by using earthen or bronze made pots, bronze utensils on small open fire furnace, chulha. Nowadays we use modern gas stove, microwave, air fryers for cooking. আগতে মাটিৰ চৌকাত মাটি বা পিতলৰ পাত্ৰ ব্যৱহাৰ কৰি ৰন্ধন কাৰ্য কৰা হৈছিল। বৰ্তমান সময়ত ৰন্ধনৰ বাবে বিভিন্ন সঁজুলি যেনে গেছ ষ্টভ, অভেন, এয়াৰ ফ্ৰায়াৰ আদি ব্যৱহাৰ কৰা হয়। 3 নম্বৰ প্ৰশ্নটো হৈছে All delicious foods are not necessarily healthy, while not all nutritious food taste good. Discuss with few examples. সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্যই সোৱাদযুক্ত নহয় আলোচনা কৰা। ইয়াৰ এনচাৰত তোমালোকে লিখিবা All delicious foods are not necessarily healthy, while not all nutritious food taste good. For example, potato chips are good in taste but harmful to our health. These are fried food with high calories. The food rich in fat can be very harmful for us. Candy bars and sugary drinks also contain high sugar and unhealthy fat. These foods are low in vitamins, minerals and dietary fibers. On the other hand, vegetables like spinach or kale are nutritious food, rich in vitamins and minerals, but they might not taste good. সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্যই সোৱাদযুক্ত নহয়। উদাহৰণস্বৰূপে আলুৰ চিপছৰ সোৱাদ ভাল যদিও আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। এইবোৰ হৈছে অস্বাস্থ্যকৰ স্নেহ পদাৰ্থ থকা ভজা খাদ্য। এইবোৰ বেছিকৈ খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক হ'ব পাৰে। কেণ্ডি বাৰ আৰু চেনিযুক্ত পানীয়তো উচ্চ মাত্ৰাত শৰ্কৰা থাকে। এই খাদ্যবোৰত ভিটামিন, খনিজ লৱণ আৰু আযুক্ত খাদ্য কম থাকে। আনহাতে পালেং বা বন্ধাকবিৰ দৰে শাক-পাচলি ভিটামিন আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ পুষ্টিকৰ খাদ্য যদিও ইয়াৰ সোৱাদ ভাল নহ'বও পাৰে। 4 নম্বৰ প্ৰশ্নটো হৈছে 3 food items are given below. Canned fruit juice, fresh fruit juice, fresh fruit. তলত উল্লেখ কৰা 3 বিধ খাদ্য সামগ্ৰীৰ তুমি কোনবিধ খাবা আৰু কিয় খাব ইচ্ছা কৰিবা? A. বটলত থকা ফলৰ ৰস, B. সতেজ ফলৰ ৰস, C. সতেজ ফল। ইয়াৰ এনচাৰত তোমালোকে লিখিবা
I would prefer fresh fruit because it contains the most nutrients, fiber, and natural sugars, unlike canned fruit juice, which may have added sugars and preservatives. Fresh fruit provides health benefits and keeps me fuller for longer. Fresh fruit juice is also good, but it lacks the fiber found in whole fruit. মই সতেজ ফল খাব ইচ্ছা কৰিম কাৰণ ইয়াত সৰ্বাধিক পুষ্টিকৰ উপাদান, আঁহ আৰু প্ৰাকৃতিক চেনি থাকে। টিনত ভৰোৱা ফলৰ ৰসৰ দৰে নহয়, য'ত হয়তো চেনি আৰু সংৰক্ষক পদাৰ্থ যোগ কৰা হৈছে। সতেজ ফলে স্বাস্থ্য উপকাৰিতা প্ৰদান কৰে আৰু মোক বেছি দিনলৈকে ভৰপূৰ কৰি ৰাখে। সতেজ ফলৰ ৰসও ভাল, কিন্তু ইয়াত গোটা ফলত পোৱা আহৰ অভাৱ। 5 নম্বৰ প্ৰশ্নটো হৈছে sugar is an example of carbohydrate. If sugar is tested with iodine solution, it does not change its color to blue-black. What can be the possible reason? চেনি এবিধ শৰ্কৰাযুক্ত খাদ্য। চেনিত আয়োডিন মিলালে নীলা কলা বৰণৰ নহয়। ইয়াৰ সমৰ্থনত কাৰণ দৰ্শোৱা। তোমালোকে এনচাৰটো লিখিবা। The iodine test is used to detect the presence of esters in a sample. When iodine solution is added to a substance containing esters, it reacts with the esters to form a blue-black color. However, sugars such as glucose, fructose, and sucrose are simple carbohydrates and do not contain esters. Therefore, when iodine solution is added to sugar, there is no reaction and the color does not change to blue-black. আয়োডিন পৰীক্ষাৰ দ্বাৰা নমুনাত শ্বেতসাৰৰ উপস্থিতি ধৰা পেলোৱা হয়। শ্বেতসাৰযুক্ত পদাৰ্থত আয়োডিনৰ দ্ৰৱ যোগ কৰিলে ই শ্বেতসাৰৰ সৈতে বিক্ৰিয়া কৰি নীলা কলা ৰং গঠন কৰে। কিন্তু গ্লুক'জ, ফ্ৰুক্ট'জ, সুক্ৰ'জ আদি চেনি সৰল কাৰ্বহাইড্ৰেট আৰু ইয়াত শ্বেতসাৰ নাথাকে। গতিকে চেনিত আয়োডিনৰ দ্ৰৱ যোগ কৰিলে কোনো বিক্ৰিয়া নহয় আৰু ৰং নীলা কলালৈ সলনি নহয়। 6 নম্বৰ প্ৰশ্নটো হৈছে Why are millets considered as a healthy choice of food? Can millet consumption alone suffice for the nutritional requirement of the body? Discuss. মিলেটবোৰক পুষ্টিকৰ খাদ্য হিচাপে গণ্য কৰা হৈছে। আমি কেৱল মিলেট খালেই শৰীৰত লাগতিয়াল পুষ্টিসমূহ পামনে আলোচনা কৰা। তোমালোকে এনচাৰটো লিখিবা। Millets are considered as superfoods as they are packed with minerals like iron, calcium, and zinc, which are beneficial for growth and development. They also contain proteins and dietary fibers, which serve as the important components of a balanced diet and provide nourishment to the body. Thus, millets can be consumed as a substitute of cereals like rice. But eating just millets cannot suffice the nutritional requirement of the body. This is because we cannot acquire all nutrients from one food. Our body needs a variety of food items to get carbohydrates, proteins, fats, vitamins, minerals, dietary fiber, and water in the right proportion to be fit and healthy. মিলেটবোৰক ছুপাৰফুড বুলি গণ্য কৰা হয় কাৰণ ইয়াত আইৰণ, কেলছিয়াম আৰু জিংকৰ দৰে খনিজ পদাৰ্থ থাকে, যিবোৰ বৃদ্ধি আৰু বিকাশৰ বাবে উপকাৰী। ইয়াৰ উপৰিও ইয়াত প্ৰটিন আৰু আযুক্ত খাদ্য থাকে, যিয়ে সুষম আহাৰৰ গুৰুত্বপূৰ্ণ উপাদান হিচাপে কাম কৰে আৰু শৰীৰক পুষ্টি প্ৰদান কৰে। এইদৰে মিলেট ভাতৰ দৰে শস্যৰ বিকল্প হিচাপে খাব পাৰি, কিন্তু আমি কেৱল মিলেট খালেই শৰীৰত লাগতিয়াল পুষ্টিসমূহ নাপাম, কাৰণ আমি এটা খাদ্যৰ পৰা সকলো পুষ্টিকৰ উপাদান আহৰণ কৰিব নোৱাৰোঁ। আমাৰ শৰীৰক ফিট আৰু সুস্থ হ'বলৈ কাৰ্বহাইড্ৰেট, প্ৰটিন, স্নেহ পদাৰ্থ, ভিটামিন, খনিজ পদাৰ্থ, আযুক্ত খাদ্য আৰু পানী সঠিক অনুপাতত পাবলৈ বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰীৰ প্ৰয়োজন। তোমালোকৰ 7 নম্বৰত কেইটামান MCQs দিয়া আছে। ডাৰ্কেন দ্য চাৰ্কল অফ দ্য কাৰেক্ট এনচাৰ। শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। 1 নম্বৰ প্ৰশ্নটো হৈছে Which of the following diseases is caused by the deficiency of vitamin D?
ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি ৰিকেটছ। গতিকে তোমালোকে ডি গোলটো সম্পূৰ্ণকৈ পূৰ কৰি দিবা। 2 নম্বৰ প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোয়িং ডিজিজেছ ইজ কজড বাই দ্য ডেফিচিয়েঞ্চি অফ ভিটামিন চি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি স্কাৰভি। গতিকে তোমালোকে বি গোলটো সম্পূৰ্ণকৈ পূৰ কৰি দিবা। 3 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ডিজিজেছ ইজ কজড বাই দ্য ডেফিচিয়েঞ্চি অফ ভিটামিন এ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ লছ অফ ভিজন। গতিকে তোমালোকে এ গোলটো সম্পূৰ্ণকৈ পূৰ কৰি দিবা। 4 নম্বৰ প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোয়িং ডিজিজেছ ইজ কজড বাই দ্য ডেফিচিয়েঞ্চি অফ আইৰণ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ এনিমিয়া। গতিকে তোমালোকে এ গোলটো সম্পূৰ্ণকৈ পূৰ কৰি দিবা। তোমালোকৰ অসমীয়াখিনিও মই শুদ্ধ অপশ্যনটোত টিক চিন দি দিছোঁ। তোমালোকে চাই টিক চিন দি ল'বা। 8 নম্বৰ প্ৰশ্নটো হৈছে নেম টু ফুডছ ইটছ ৰিচ ইন। তলত দিয়া উপাদান সমৃদ্ধ খাদ্যবোৰৰ প্ৰতিটোৰে দুটাকৈ নাম উল্লেখ কৰা। এ ফেটছ স্নেহ পদাৰ্থ, বি ষ্টাৰ্চ শ্বেতসাৰ, চি ডায়েটেৰী ফাইবাৰ আহজাতীয় খাদ্য, ডি প্ৰটিন। ইয়াৰ এনচাৰত তোমালোকে লিখিবা টু ফুডছ ৰিচ ইন ফেটছ আৰ ঘি বাটাৰ। স্নেহ পদাৰ্থ সমৃদ্ধ দুবিধ খাদ্য হ'ল ঘি মাখন। টু ফুডছ ৰিচ ইন ষ্টাৰ্চ আৰ পটেটছ ৰাইচ। শ্বেতসাৰ সমৃদ্ধ দুবিধ খাদ্য হ'ল আলু ভাত। টু ফুডছ ৰিচ ইন ডায়েটেৰী ফাইবাৰ আৰ ভেজিটেবল ফ্ৰেছ ফ্ৰুটছ। আহজাতীয় খাদ্য সমৃদ্ধ দুবিধ খাদ্য হ'ল শাক পাচলি সতেজ ফল। টু ফুডছ ৰিচ ইন প্ৰটিন আৰ মিল্ক এগ। প্ৰটিনযুক্ত দুটা খাদ্য হ'ল গাখীৰ কণী।